অংগনবাড়ীৰো দৰমহা বঢ়াব লাগিব, আশাৰো দৰমহা বঢ়াব লাগিব, আপোনাৰ মিড ডে মিলৰো দৰমহা বঢ়াব লাগিব। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীৰ দৰমহা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ মন্তব্য। আপোনালোকে এই মন্তব্য জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই যাওক, তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ গম পাই যাব যে আপোনালোকৰ দৰমহা বাঢ়িব নে কমিব, কেনেধৰণৰ হ'ব, কি প্ৰচেছ হ'ব, সকলোবোৰ আপোনালোকে এই ভিডিঅ'ৰ যোগেদি পাই যাব। ইয়াৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। বলক মই তেতিয়াহ'লে আপোনালোকক শুনাই দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীৰ দৰমহা সন্দৰ্ভত কি ঘোষণা কৰিছিল বা কি জনাইছিল, সেই সকলো আপোনালোকক শুনাই দি আছোঁ। অংগনবাড়ীৰো দৰমহা বঢ়াব লাগিব, আশাৰো দৰমহা বঢ়াব লাগিব, আপোনাৰ মিড ডে মিলৰো দৰমহা বঢ়াব লাগিব। চৰকাৰৰ পৰা দৰমহা বেছি পাবৰ কাৰণে আমৰ অনশন কৰিব নালাগে। চৰকাৰৰ হাতত টকা থাকিলেতো আমি দিয়েই দিওঁ, কিন্তু অংগনবাড়ীৰো দৰমহা বঢ়াব লাগিব, আশাৰো দৰমহা বঢ়াব লাগিব, আপোনাৰ মিড ডে মিলৰো দৰমহা বঢ়াব লাগিব। একেলগে চৰকাৰখনে ইমান কাম কৰিব নোৱাৰে। আমৰ অনশন কৰিব লাগিছিল যদি 2 বছৰ আগতে কৰিব লাগিছিল, সমস্যাটো সমাধান হৈ গ'লহেঁতেন। ইলেকশ্যনৰ আগত এইবিলাক কৰাৰ প্ৰয়োজন কি আছে? তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে দৰমহা যদি কিছু বঢ়াব পৰা স্কোপ আছে বঢ়াই দিব, কিন্তু ইলেকশ্যনৰ সময়ত যিসকলে আন্দোলন কৰে সেই আন্দোলনবিলাক জেনুইন নহয়। যদি ভোক লাগিছিলতো 5 বছৰে ভোক লাগি আছিল। গতিকে আজিৰ দিনত মোক ক'লে মই কি কৰিব পাৰোঁ? বাজেট হৈয়ে গ'ল যোৱা মাৰ্চতে। যদি আন্দোলন কৰিব লাগিছিল যোৱা বছৰ বাজেটৰ আগতে কৰিব লাগিছিল। আজিৰ দিনত মই এতিয়া কি কৰিব পাৰোঁ? সেইকাৰণে তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে ক'ৰবাত যদি কিবা জমা আছে তেওঁলোকৰ লগত কথা পাতি ঠিক কৰক, কিন্তু মানে যিটো কাম ভাল কৰি কথা পাতিলেও হয়, তাক আৰু ইমান এটা পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়োজন নাথাকে বুলি মই ভাবোঁ। আৰু মই ভাবোঁ যে তেওঁলোকে শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব লাগে। ময়ো শিক্ষামন্ত্ৰীক কৈ দিম কথা বতৰা পাতি লওক। এইবিলাক কৰাৰ প্ৰয়োজন কি আছে? তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে দৰমহা যদি কিছু বঢ়াব পৰা স্কোপ আছে বঢ়াই দিব, কিন্তু ইলেকশ্যনৰ সময়ত যিসকলে আন্দোলন কৰে সেই আন্দোলনবিলাক জেনুইন নহয়। যদি ভোক লাগিছিলতো 5 বছৰে ভোক লাগি আছিল। গতিকে আজিৰ দিনত মোক ক'লে মই কি কৰিব পাৰোঁ? বাজেট হৈয়ে গ'ল যোৱা মাৰ্চতে। যদি আন্দোলন কৰিব লাগিছিল যোৱা বছৰ বাজেটৰ আগতে কৰিব লাগিছিল। আজিৰ দিনত মই এতিয়া কি কৰিব পাৰোঁ? সেইকাৰণে তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে ক'ৰবাত যদি কিবা জমা আছে তেওঁলোকৰ লগত কথা পাতি ঠিক কৰক, কিন্তু মানে যিটো কাম ভাল কৰি কথা পাতিলেও হয়, তাক আৰু ইমান এটা পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়োজন নাথাকে বুলি মই ভাবোঁ। আৰু মই ভাবোঁ যে তেওঁলোকে শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব লাগে। ময়ো শিক্ষামন্ত্ৰীক কৈ দিম কথা বতৰা পাতি লওক।